নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। তো মই প্ৰথমতে ইন্ট্ৰডাকশ্যনটো দি লওঁ। মোৰ নাম শ্ৰী নিখিল দাস। যোৱাবাৰ 2022 বৰ্ষত মই ৰামানুজন একাডেমীৰ পৰা HS ফাইনেল অষ্টম স্থান অধিকাৰ কৰিছিলোঁ। তো মোৰ পাৰ্চেণ্ট আছিল 95%। তো আজি যিসকল HS ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো চাই আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো যথেষ্ট উপকৃত হ'ব। তো মোৰ প্ৰথমতে ছাবজেক্টখন মই কৈ ল'ব বিচাৰিছোঁ। মোৰ ইংলিছ এছামিছ আছিল যিহেতু বাধ্যতামূলক, আৰু মোৰ ঐচ্ছিক বিষয়সমূহ আছিল পলিটিকেল ছায়েন্স, এডুকেশ্যন, ইকনমিক্স আৰু জিঅ'গ্ৰাফী। তো সেইসমূহৰ বিষয়ে মই তোমালোকক ক'বলৈ ওলাইছোঁ যে মই কেনেকৈ পঢ়িছিলোঁ আৰু নোটছ বনাইছিলোঁ। তো তোমালোকে ভিডিঅ'টো ভালকৈ আগলৈ চাই থাকা। তো মই প্ৰথমতে ৰেফাৰেঞ্চ বুক অথবা প্ৰাসংগিক পুথিৰ কথা ক'বলৈ ওলাইছোঁ। তো মই বহুতো ৰেফাৰেঞ্চ বুক ইউজ কৰিছিলোঁ আৰু সকলোৱে কৰাটো প্ৰয়োজনীয়, কাৰণ HS ফাইনেল যেতিয়া এনচাৰবোৰ লিখিবা তেতিয়া বুকৰ পৰা ডাইৰেক্ট লিখিলে নম্বৰ নিদিয়ে, কাৰণ বুকত অলপ বিষয় মানে বহলাই নাথাকে ইমান। তো তোমালোকৰ ৰেফাৰেঞ্চ বুকবোৰ ইউজ কৰিব লাগে। সকলো বিষয়ৰ ৰেফাৰেঞ্চ বুক বিভিন্ন থাকে, আৰু তাৰ পৰা এনচাৰবোৰ লিখিলে যথোপযুক্ত হয়, তোমালোকে সকলোৱে জানা। আৰু এতিয়া মোৰ বিভিন্ন ৰেফাৰেঞ্চ বুক আছিল। তো তোমালোকক যদি কেতিয়াবা ভিডিঅ' লাগে তেনেহ'লে মই ভিডিঅ'টোত দেখাই দিব পাৰিম কি ৰেফাৰেঞ্চ বুক মই ইউজ কৰিছিলোঁ। তো সেইটো মই পিছত কেতিয়াবা দেখাই দিম। তোমালোকে কমেণ্টত জনাব কাক ৰেফাৰেঞ্চ বুকৰ ভিডিঅ' লাগে। তো এতিয়া আহোঁ নোটছৰ কথা। তো তোমালোকে নিজে নোটছ বনাবা, কাৰণ নিজে নোটছ বনালে অলপ উচ্চমানৰ হয়, আৰু ময়ো নিজে নোটছ বনাইছিলোঁ। কিন্তু মাৰ্কেটত বিভিন্ন ছাজেশ্যন বা বিভিন্ন ধৰণৰ নোট পোৱা যায়, সেইবোৰৰ পৰা নোটেই ফ'ল' নকৰিবা, কাৰণ তাত স্পেলিং মিষ্টেক থাকে আৰু আমাৰ বুকৰ লগত নিমিলে। তো তেতিয়া পৰীক্ষকে নম্বৰ নিদিয়ে। আৰু তোমালোকে ৰেফাৰেঞ্চ বুক ইউজ কৰিব পাৰা, কাৰণ তাত ভালকৈ বহলাই উত্তৰবোৰ থাকে বা বিভিন্ন টপিকবোৰ বহলাই থাকে। গতিকে ৰেফাৰেঞ্চ বুক ইউজ কৰিবা, কিন্তু নোট ব্যৱহাৰ নকৰিবা। এইটো তোমালোকক মই কৈ দিলোঁ। টাইমৰ ক্ষেত্ৰত অৰ্থাৎ পঢ়া সময়ৰ কথা ক'বলৈ গ'লে, কলেজ থাকিলে বেছি সময় পঢ়িবলৈ পোৱা নাযায়। তোমালোকে জানা ময়ো বেছি সময় পঢ়িব পৰা নাছিলোঁ, 3 পৰা 4 ঘণ্টা পঢ়িছিলোঁ। কিন্তু কলেজত ছাৰ বাইদেউসকলে যিখিনি পঢ়াইছিল সেইখিনি আহি ঘৰত ৰিভাইজ দিবলৈ চেষ্টা কৰিছিলোঁ, কাৰণ সেইখিনি দিলে পৰীক্ষাত লিখাত সুবিধা হয়। মই নিজে এক্সপিৰিয়েঞ্চৰ পৰা গম পাইছোঁ যে যেতিয়া ছাৰ বাইদেউসকলে পঢ়াইছিল সেইখিনি কথা মই ভালদৰে গুৰুত্ব দিছিলোঁ, আৰু ঘৰত ৰিভাইজ কৰোঁতে মোৰ মনত ৰৈ গৈছিল। তেতিয়া লিখিবলৈ পৰীক্ষাত সুবিধা হয়। তো তোমালোকে এইটো ফ'ল' কৰিব পাৰা। যেতিয়া টেষ্ট পৰীক্ষা পতাৰ পিছত বন্ধ দিয়ে তেতিয়া মই 7 পৰা 8 ঘণ্টাকৈ পঢ়িছিলোঁ, আৰু সেইখিনি সময়ত বস্তুবোৰ বহলাই বুজি লৈছিলোঁ যাতে পৰীক্ষাত লিখাত সুবিধা হয়। গতিকে তোমালোকে বুজি ল'বা, মুখস্থ বিদ্যাতকৈ বুজাত বেছি গুৰুত্ব দিবা। মই সেইটো বাৰে বাৰে কৈছোঁ, তোমালোকে বুজাত বেছি গুৰুত্ব দিবা। আৰু 7 পৰা 8 ঘণ্টা নপঢ়িলেও 6 পৰা 7 ঘণ্টা পঢ়িলেও তোমালোকৰ হৈ যাব, কিন্তু ৰেগুলাৰলি পঢ়িবা, তেতিয়া বস্তুবোৰ বুজাত সুবিধা হয়। মানে ৰেগুলাৰলি পঢ়িলে বডিয়ে সেই চেপটো লৈ লয় মানে পঢ়াৰ। গতিকে তোমালোকে ৰেগুলাৰ পঢ়িবলৈ চেষ্টা কৰিবা। তো 1 মাহ আগত, মানে পৰীক্ষাৰ এমাহ আগত তোমালোকে কি কৰিবা, যিবোৰ যোৱা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, যোৱা 5 বছৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰবোৰ তোমালোকে লৈ ল'বা হাতত, আৰু সেইবোৰ ৰিভাইজ কৰিবা, কাৰণ তাৰ পৰা বহুতো কমন পৰে। আৰু মই মোৰ নিজে এক্সপিৰিয়েঞ্চ কৰি গম পাইছোঁ যে মই তেনেকুৱা কৰিছিলোঁ, যে আগৰ পেপাৰবোৰ ৰিভিজন দিছিলোঁ, তেতিয়া মোৰ মানে কুৱেশ্যনবোৰ চিনাকি হৈ গৈছিল। তো পৰীক্ষাত সেই চিনাকি কুৱেশ্যনবোৰ হ'লে মই ভয় খোৱা নাছিলোঁ, আৰু লিখিবলৈ যথেষ্ট সুবিধা হৈছিল। তো তোমালোকে সেইটো কৰিব পাৰা। আৰু তোমালোকে এটা কাম কৰিবা এমাহ আগত, যে মানে এমাহ আগত পৰীক্ষাৰ টাইমটো তোমালোকে গমেই পোৱা যে কেতিয়াৰ পৰা পৰীক্ষা আছে। তো সেই সময়ত এখন পেপাৰ ল'বা, ধৰা হ'ল তোমালোকৰ 9টাৰ পৰা 12টালৈ পেপাৰখন আছে। তো 9টাৰ পৰা 12টালৈ তোমালোকে যিকোনো এখন পেপাৰ লৈ লিখিবলৈ চেষ্টা কৰিবা যে 9টাৰ পৰা 12টাৰ ভিতৰত তোমালোকে পেপাৰখন কমপ্লিট কৰিব পাৰা নে নোৱাৰা। যদি তোমালোকে পাৰা তেনেহ'লে তোমালোকে গম পাবা যে তোমালোকৰ টাইম মেনেজমেণ্টৰ কোনো প্ৰয়োজন নাই, আৰু যদি তোমালোকে নোৱাৰা তেনেহ'লে তোমালোকে অলপ স্পীড লিখিবলৈ চেষ্টা কৰিবা। লিখোঁতে তোমালোকৰ অভ্যাস হৈ যাব, আৰু টাইম মেনেজমেণ্টৰ ক্ষেত্ৰত কোনো প্ৰব্লেম নাথাকিব। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যে পৰীক্ষাত তোমালোকে কেনেদৰে লিখিবা। পোনপ্ৰথমে পৰীক্ষকে যেতিয়া পৰীক্ষা হলত পেপাৰখন দিব, পেপাৰখন 5 মিনিট আগতে দিয়ে। তো তোমালোকে প্ৰথমতে পেপাৰখন পঢ়াৰ পৰিৱৰ্তে তোমালোকে বহীত মাৰ্জিন ভালদৰে আঁচবোৰ টানি ল'বা। তো মাৰ্জিন টানি লোৱাৰ পিছত তোমালোকে বহীখন পৰিষ্কাৰ পৰিপাটি দেখা হ'ব। তো পোনপ্ৰথমে প্ৰথম পেজত তোমালোকে যেতিয়া লিখিবা তোমালোকে ভয় নাখাবা, ভালদৰে লিখিবা, কটাকটি নকৰিবা, কাৰণ প্ৰথম পেজত যেতিয়া কটাকটি কৰিবা তেতিয়া পৰীক্ষকে বেয়া পায়। তো তোমালোকে শুনিছাই, ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যন ইজ দ্য লাষ্ট ইন্ট্ৰডাকশ্যন। তো সেইখিনি তোমালোকে মানে মেইনটেইন কৰিবা, যাতে তোমালোকৰ প্ৰথম পেজত কটাকটি নহয়। তাৰপিছত প্ৰথম 2-3 পেজ তোমালোকে ভালদৰে আখৰ লিখিবা। তো তাৰপিছত তোমালোকৰ অলপ বেয়া হ'লেও প্ৰব্লেম নাই, কিন্তু প্ৰথম 3 পেজ ভালদৰে তোমালোকে ইম্প্ৰেশ্যনটো ভাল কৰি ল'বা পৰীক্ষকৰ আগত। তো তেতিয়া নম্বৰ পায়। মই সেইটো নিজ ক্ষেত্ৰত
ক্ষেত্ৰত তো তোমালোকে পৰীক্ষাৰ বহিখন পাৰা যথাসম্ভৱ তোমালোকে ভালকৈ শৃংখলাবদ্ধভাৱে লিখিবা ডিচিপ্লিনত আৰু এটা কাম কৰিবা তোমালোকে মানে কুৱেশ্যনত যিবোৰ পাৰা নোৱাৰিলে বেলেগ কথা যদি পাৰা তোমালোকে চেষ্টা কৰিবা যে প্ৰশ্নবোৰ অনুক্ৰমত লিখা মানে 1ৰ পৰা 2 নম্বৰ 2ৰ পিছত 3 নম্বৰ 3 নম্বৰ পিছত 4 নম্বৰ কিন্তু কেতিয়াবা নোৱাৰা বাৰু সেইটো বেলেগ কথা কাৰণ তেনেকৈ লিখিলে পৰীক্ষকে বহিখন মানে বাৰে বাৰে চাবলগীয়া নহয় যে কোনটো ক'ত নম্বৰত আছে তেনেকৈ বিচাৰিব লাগিলে তেওঁ অলপ অসুবিধা পায় মই ভাবোঁ গতিকে তেনে ক্ষেত্ৰত তেওঁ হয়তো নম্বৰ দিয়াত অলপ অসুবিধা পাব পাৰে তো তোমালোকে ভালকৈ অনুক্ৰমত লিখিলে তেওঁৰো চোৱাত সুবিধা হ'ব আৰু তোমালোকে নম্বৰখিনি পাবা বুলি মই ভাবোঁ এতিয়া এটা মুখ্য কথা এটা যে তোমালোকে কুৱেশ্যন এনচাৰবোৰ কেনেকৈ লিখিবা তো কুৱেশ্যন এনচাৰ শ্বৰ্ট মানে নাম্বাৰ 1 অবজেক্টিভ টাইপ কুৱেশ্যন তোমালোকে ডাইৰেক্ট লিখিব পাৰা কিন্তু বাক্যত বনাই লিখিবা যে 1 নম্বৰত এইটো ডাইৰেক্ট লিখিটো নেবা এনচাৰটো বাক্যত বনাই লিখিবা বাক্যত সজাই তো 2 নম্বৰতো অলপ বহলাই লিখিব চেষ্টা কৰিবা 5-6 লাইনৰ ভিতৰত কিন্তু যোনবোৰ 5 নম্বৰী কুৱেশ্যন বা 10 নম্বৰী কুৱেশ্যন 10 নম্বৰী নাহে বাৰু 5 বা 7 নম্বৰৰ ভিতৰত আহে তো তোমালোকে সেইবোৰ কুৱেশ্যনত কি কৰিবা এটা ষ্ট্ৰাকচাৰ ফলো কৰিবা সেই ষ্ট্ৰাকচাৰটো হৈছে প্ৰথম এটা ইন্ট্ৰডাকশ্যন পাৰ্ট লিখিবা মানে আৰম্ভণি যে তোমালোকে কি লিখিবলৈ ওলাইছা কুৱেশ্যনটো কি সুধিছে আৰু তোমালোকে সেইটো বিষয়টো কি প্ৰথমে ইন্ট্ৰডাকশ্যন লিখিবা তাৰপিছত মেইন পাৰ্ট যে বিষয়টোত কি বস্তুখিনি আছে যে এনচাৰটোত কি বস্তুখিনি সোমাই আছে সেইখিনি ভালকৈ তোমালোকে লিখিবা মেইন পাৰ্টত অলপ বহলাই তো লাষ্টত মেইন পাৰ্ট ভাল ল'ব লাগে তোমালোকে এটা কনক্লুজন লিখিবা মানে যে কি লিখিলা তুমি উপৰোক্ত বাক্যখিনিত এনেকৈ লিখি দিবা যে উপৰোক্ত কথাখিনিত আমি গম পালোঁ যে আমি এইখিনি লিখিলোঁ বা এইখিনি আলোচনা কৰিলোঁ তোমালোকে সেনেকৈ লিখি দিবা তেতিয়া এনচাৰটো এটা ভাল এনচাৰ হয় ষ্ট্ৰাকচাৰটো ভালদৰে ফলো হয় তো তোমালোকে চাই ল'বা যদি তোমালোকে এইটো মানে ফলো কৰিব পাৰা তেতিয়া হয়তো ভালেই হ'ব মই ভাবোঁ তো এতিয়াও এটা মেইন কথা হ'ল যেতিয়া তোমালোকে কুৱেশ্যন পেপাৰত লিখা হ'ব তেতিয়া অলপ সময় মানে আগতে লিখিবলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকৰ কি হ'ব বহিখন ৰিভিজন দিয়াত সুবিধা হ'ব তো তোমালোকে ৰিভিজন জল্দি দিবা আৰু এবাৰ ৰিভিজন দিবা যাতে বানানবোৰ ক'তো ভুল হোৱা নাই বা কুৱেশ্যন এনচাৰবোৰৰ নম্বৰবোৰ খেলিমেলি হোৱা নাই সেইটো ভালদৰে চাবা আৰু তোমালোকে এটা বস্তু মই তোমালোকক কওঁ কোনো এইটো নিশিকায় পৰীক্ষকেও কেতিয়াবা শিকোৱাত মানে দেৰি হৈ যায় আমাক 3-4 দিন পিছত শিকাইছিল আমি এতিয়া গমেই নাপালোঁ যে তোমালোকে যেতিয়া পৰীক্ষা পেপাৰত নিজৰ এখন এক্সট্ৰা চিট যেতিয়া ল'বা কুৱেশ্যন এনচাৰ লিখোঁতে এক্সট্ৰা চিট লোৱা যায় যেতিয়া বহীত কম পাত থাকে তেতিয়া সেই এক্সট্ৰা চিটত এটা নম্বৰ থাকে সেই নম্বৰটো প্ৰথম পেজত বহাবলৈ খালী ঠাই থাকে তো তেতিয়া তোমালোকে সেই নম্বৰটো খালী ঠাইত বহাবলৈ নাপাৰিবা তেতিয়া যদি কিবা কাৰণত বহীখন হেৰাই যায় তেতিয়াহ'লে তোমালোকৰ পৰীক্ষকে বিচৰাত সুবিধা হ'ব তো তোমালোকে সেইটো কেতিয়াও ভুল নকৰিবা লিখিবা কাৰণ থ্ৰেডডাল ইমান মজবুত নাথাকিব পাৰে কেতিয়াবা ছিঙি যাব পাৰে তোমালোকে চাই ল'বা সেইটো আৰু যেতিয়া তোমাৰ বহীখনত ৰোল নম্বৰবোৰ লিখিবা ভালকৈ পৰিপাটিকৈ লিখিবা আৰু তোমালোকৰ নিজৰ নামটো তাতে লিখিবই নালাগে তোমালোকে জানাই কাৰণ নিজৰ নাম লিখিলে সেইখন বহী কেঞ্চেল হৈ যায় তোমালোকে নিজৰ নাম ভুলতেও নিলিখিবা আৰু তাত অকল ৰোল নম্বৰ আৰু নাম্বাৰ বেলেগকৈ লিখিব লাগে তোমালোকৰ চেণ্টাৰৰ কোডটো আৰু ৰোল নম্বৰটো বেলেগকৈ ভালদৰে লিখিবা তো এইখিনি আছিল পেপাৰৰ ক্ষেত্ৰত এটা কথা ক'ম যে কেইখনমান ছাবজেক্ট আছে মানে এডুকেশ্যন ইকনমিক্স অসমীয়া এইবোৰৰ ফুল এটেম্প কৰিলে ফুল মাৰ্কছ এটেম্প কৰিলে কেতিয়াবা টাইমটো নিমিলে টাইম মেনেজমেণ্ট নহয় তো তোমালোকে তেনে ক্ষেত্ৰত কি কৰিবা যদি কেতিয়াবা 5 নম্বৰী কুৱেশ্যন মানে লিখিবলৈ টাইম কম হৈ যায় তেতিয়া তোমালোকে থুলমূলকৈ মেইন বস্তুখিনি এটা ডায়েগ্ৰাম ৰূপত ভালদৰে লিখি আহিবা তেতিয়া তোমালোকে নম্বৰ পাবা আৰু যিহেতু ইংৰাজী আৰু অসমীয়া লিটাৰেচাৰ ছাবজেক্টটোত লিখোঁতে অলপ দেৰি লাগে আৰু অসমীয়া ছাবজেক্টখনৰ কথা ক'বলৈ গ'লে ৰচনা লিখোঁতে তোমালোকে 7-8 পেজমান ভালদৰে লিখিবা কাৰণ 10 নম্বৰী যিহেতু কুৱেশ্যন হয় সেইটো তো তোমালোকে ভালদৰে লিখাটো আৰু ৰচনাত প্ৰথমতে ইন্ট্ৰডাকশ্যন দিবা আৰম্ভণি বুলি লিখিবা তোমালোকে আৰু ৰচনাবোৰ ভালদৰে চাবা যেনে কেতিয়াবা আহে তোমাৰ প্ৰিয় গ্ৰন্থ তো তোমাৰ প্ৰিয় গ্ৰন্থখন বুলি লিখোঁতে তোমালোকে উত্তৰত নিলিখিবলৈ যে তোমাৰ প্ৰিয় গ্ৰন্থ তোমালোকে লিখিব লাগিব মোৰ প্ৰিয় গ্ৰন্থ এনেকৈ লিখি পেলাই তোমালোকে ৰচনাখন আৰম্ভণি কৰিব লাগিব আৰু ৰচনাখন আৰম্ভণি কৰিবা শেষত সামৰণি দিবা তেতিয়াই তোমালোকে এটা ভাল নম্বৰ পাবা আৰু ইংৰাজীৰ ক্ষেত্ৰত তোমালোকে যেতিয়া লেটাৰ টু দ্য এডিটৰ বা লেটাৰ ৰাইটিং লিখিবা তেতিয়া তোমালোকে প্ৰথমতে লিখি ল'বা কাৰণ তাতে যথেষ্ট টাইম হয় আৰু তাৰোপৰি সেইটো এটা ষ্ট্ৰাকচাৰত লিখিব লাগে তো প্ৰথমতে ফ্ৰেছ মাইণ্ডত গৈ তোমালোকে ষ্ট্ৰাকচাৰত লিখি ল'বা আৰু যিহেতু ৰিপৰ্ট ৰাইটিংবোৰ প্ৰতি বছৰে নতুনকৈ আহি থাকে তো তোমালোকে ৰিপৰ্ট ৰাইটিংবোৰ নিজে বনাবলৈ চেষ্টা কৰিবা তেতিয়া তাত পৰীক্ষা হলত বনাব পাৰিবা
আৰু তোমালোকক এটা টিপছ দিওঁ যে তোমালোকে মানে যাতে মাৰ্জিন টনাৰ পিছত কুৱেশ্যন লিখি পেলাই আজ যে টানে তেনেকুৱা কৰি থাকিবৰ দৰকাৰ নাই, কাৰণ তেনেকুৱা কৰিলে বহুত টাইম হয় মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা গম পাইছোঁ। তো তোমালোকে ভালদৰে এটা কুৱেশ্যন লিখি অলপ ঠাই এৰি পিছত দ্বিতীয় কুৱেশ্যনটো নাম্বাৰ দি তেনেকৈ লিখিবা। তো তেনে কৰিলে তোমালোকৰ সুবিধা হ'ব। তো আজিলৈ এইখিনি আছিল, মই তোমালোকক এইখিনিয়ে জনালোঁ। আৰু যদি তোমালোকক ৰেফাৰেঞ্চ বুকৰ বিষয়ে মোৰ লাগে তেনেহ'লে মোক এটা কমেণ্টত জনাবা যে তোমালোকক কেনেকুৱা ভিডিঅ' লাগে। তো তোমালোকক মই দিবলৈ যথেষ্ট চেষ্টা কৰিম। আৰু বিভিন্ন কিতাপ বা নোটছবোৰ মোৰ চেনেলত পাবাই। তো চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। আৰু আজিলৈ এইখিনি আছিল, ধন্যবাদ।